নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 1 ছেপ্টেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য এজন মুখ্যমন্ত্ৰীৰ মুখত এনেবোৰ কথা শুনিলে আপোনাৰো ঘিন লাগিব হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে জৰুৰী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্যই আজি ৰাজ্যত তুলপাৰ লগাইছে হয় এনেবোৰ খবৰ নিতৌ পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এবাৰ ৰাজ্যখনত উচ্ছেদ ভালদৰে হ'ব মিয়াসকলে যিমান আগবাঢ়িছে মিয়াসকলক কেতিয়াও আগবাঢ়িব দিয়া নহ'ব মিয়াসকল কেতিয়াও সমাজত ভাল স্থান লাভ কৰিব নোৱাৰে আৰু বিভিন্ন ধৰণৰ কথা ইয়াৰ লগতে তেখেতে কয় এবাৰ উচ্ছেদ ভালদৰে হ'ব সাজু কৰা হৈছে তালিকা মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এক ডাঙৰ তালিকা ৰাজ্যৰ কোন কোন প্ৰান্তত হ'ব উচ্ছেদ অভিযান সবিশেষ জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এইবাৰ উচ্ছেদ ভালদৰে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য শীঘ্ৰেই আৰম্ভ হ'ব উচ্ছেদ অভিযান সাজু কৰা হৈছে তালিকা মুখ্যমন্ত্ৰীৰ হাতত এক বৃহৎ তালিকা সাজু কৰি লৈছে এক বৃহৎ তালিকা সেই তালিকা অনুযায়ী ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰত্যেক দিনতেই চলিব উচ্ছেদ অভিযান অসমৰ সকলো ভূমি কৰা হ'ব বেদখল মুক্ত অসমৰ সকলো ভূমি বেদখল কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বনাঞ্চলত মিয়া সোমালেই উচ্ছেদ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত কৰা নহয় কোনো কম্প্ৰমাইজ শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনক অসমত বাংলাদেশী কোনে আনে একাংশ হিন্দু লোকে অসমত বাংলাদেশী আনে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ বিস্ফোৰণ মন্তব্য হয় মুখ্যমন্ত্ৰী ইয়াৰ লগতে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায় শেষলৈকে চাওক ভিডিঅ'টিত আপোনালোকক সম্পূৰ্ণ তথ্য দিম আজি পাঁচটাকৈ ডাঙৰ খবৰ আপোনালোকৰ বাবে এটা খবৰো মিছ নকৰিব ভাৰতত বাংলাদেশী অনাৰ আঁৰত আছে হিন্দু লোক বাংলাদেশীৰ পৰা 20,000কৈ টকা লয় আৰু হিন্দু দালালে অসমত বাংলাদেশী প্ৰৱেশ কৰায় এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক'ৰ পৰা অসমলৈ আহে বাংলাদেশী এটা ডাঙৰ প্ৰশ্ন বাংলাদেশীৰ পৰা 20,000 টকাকৈ লয় হিন্দু দালালে হিন্দুৰ পৰা 2ৰ পৰা 4টা মানুহে দালালি কৰে এটা মানুহৰ পৰা 20,000কৈ টকা লয় এই বাংলাদেশীসকলৰ পৰা বাংলাদেশীক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাউকি ত্ৰিপুৰা মানকাছাৰ শ্ৰীভূমিৰে প্ৰৱেশ কৰে বাংলাদেশী হিন্দু দালালক ধৰিলে আমাৰ দুখ লাগে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ক'ৰ পৰা অসমলৈ আহে বাংলাদেশী এটা ডাঙৰ প্ৰশ্ন হৈ আছিলে আৰু এই প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুমান হিন্দু দালালে বাংলাদেশীৰ পৰা 20,000কৈ টকা ঘুচ লৈ অসমত প্ৰৱেশ কৰাই একাংশ বাংলাদেশীক মুছলমান সমাজৰ এক ঐতিহাসিক সিদ্ধান্ত হয় মুছলমানৰ সমাজক লৈ নেমচুৰ এক বৃহৎ সিদ্ধান্ত অনৈতিক কামৰ লগত জড়িত 80% মিয়া মুছলমানক অনৈতিক কামৰ লগত জড়িত 80% হৈছে মিয়া মুছলমান আৰু অনৈতিক কামৰ লগত জড়িত সকলোকে কৰা হ'ব এঘৰীয়া সম্পূৰ্ণ কৰা নহ'ব জানাজা এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেমচুৱে সংখ্যালঘু অঞ্চলত বৃদ্ধি পাইছে অনৈতিক কাম কাজ লগতে বৃদ্ধি পাইছে ড্ৰাগছ ভাং মদৰ বেহা যিসকল লোকে এইবোৰত জড়িত তেওঁলোকক কৰা হ'ব এঘৰীয়া মৃত্যু হ'লে দিয়া নহ'ব জানাজা অনৈতিক কাম কৰা 80% মিয়া মুছলমান এওঁলোকৰ সৈতে কোনো সম্পৰ্ক নাথাকে মুছলমান সমাজৰ এনে লোকৰ বাবেই মুছলমান সমাজ আজি বদনাম হৈছে এওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ আৰু সংকল্পবদ্ধ মুখ্যমন্ত্ৰীয়ে কৈছিল সংখ্যালঘুক ডাক্তৰ ইঞ্জিনিয়াৰ বনাব কিন্তু উচ্ছেদ কৰি কিতাপ পত্ৰ আঁতৰাই হাতত বন্দুক দিয়া ই কেনেকৈ সম্ভৱ চৰকাৰে
বন্দুক তুলি দিছে আমি কলম তুলি দিম মুছলমানে হাতত কলম লৈ চৰকাৰৰ বিৰুদ্ধে যুঁজিব আৰু সেই যুঁজত জয়ী হ'ব কলম মুছলমান সমাজক লগত লৈ নেমচুৰ এই বৃহৎ সিদ্ধান্ত উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী হয় মুছলমানৰ দয়া নাই ক্ষমা নাই মুছলমান ক'ত থাকিব ভাৰত চৰকাৰে ঠিকা লোৱা নাই উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী পাই এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰে তদন্ত কৰক অন্যথা আমাক নাইকিয়া কৰক চৰকাৰলৈ উচ্ছেদিতৰ এই ডাঙৰ দাবী হয় ক'ৰ এই ঘটনা সবিশেষ জনাইছোঁ উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী 15 দিনৰ ভিতৰত শিবিৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে সৰ্বমুঠ 43টা পৰিয়ালত কৰা হ'ব উচ্ছেদ 3 বছৰ পূৰ্বে হোৱা উচ্ছেদৰ পিছতেই উচ্ছেদিতক প্ৰশাসনে দিছিল আশ্ৰয় বৰ্তমান তেওঁলোকক পুনৰ দিয়া হৈছে উচ্ছেদৰ জাননী ঘোষণা কৰা হৈছে বেদখলকাৰী ৰূপে চৰকাৰ আৰু জিলা প্ৰশাসনে তেওঁলোকক থাকিবলৈ দিয়াৰ পিছতো তেওঁলোকক কেনেকৈ হ'ব বাংলাদেশী বুলি প্ৰশ্ন উত্থাপন হৈছে চৰকাৰ আৰু জিলা প্ৰশাসনে তেওঁলোকক থাকিবলৈ দিছিলে আৰু থাকিব দিয়াৰ পিছতে আকৌ সিহঁতক উচ্ছেদৰ জাননী দিছে তাৰ লগতে বেদখলকাৰী বুলি মন্তব্য কৰিছে এতিয়া বেদখলকাৰীসকলৰ মন্তব্য এইসকল বেদখলকাৰী কেনেকৈ হ'ব পাৰে বুলি কেনেকৈ উচ্ছেদ কৰিব কেনেকৈ বাংলাদেশী হ'ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে শিবিৰত থকা উচ্ছেদিতসকল এতিয়া ক'ত যাব উচ্ছেদিত আটাইতকৈ চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰলৈ তদন্তৰ দাবী উচ্ছেদিত লোকৰ নহ'লে আমাক গুলিয়াই মাৰক 3 বছৰে আমাক আশ্বাস দি এতিয়া বিশ্বাসঘাতকতা কৰিছে চৰকাৰে খাবলৈ ভাত নাই বানপানী হ'লে থাকিবলৈ ঠাই নাই লখিমপুৰ জিলাৰ পাব সংৰক্ষিত বনাঞ্চলত 3 বছৰ পূৰ্বে হৈছিল এই উচ্ছেদ অভিযান উচ্ছেদিত ভূমিহীন লোকক প্ৰশাসনে পাতি দিছিল শিবিৰ উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী পিছতেই লাগিছে হাহাকাৰ বাঙালী ভাষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মন্তব্য হয় বাঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন বাঙালী ভাষাক বিজেপি চৰকাৰে সদায় সন্মান কৰি আহিছে বাঙালী ভাষা ভাৰতৰ ভাষা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাঙালী ভাষা কেনেকৈ বাংলাদেশৰ পৰা হ'ব পাৰে বুলি বাঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন ৰবীন্দ্ৰনাথ ঠাকুৰ ক'ত আছিল বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল বাঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে